চাওক মেকুৰীটো কেনেকৈ খেলে। সেই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছোঁ। মোৰো খবৰ বহুত ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুবাইৰ ব্লগ। তো আজি মই আহিছোঁ অসমত 1 নম্বৰ কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰী। তো এটা কাঁহৰ থালি কিবা কিনিব লাগে আৰু তো কিনিবলৈ আহিলোঁ। তো চাব পাৰে সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত জেগা। তো আহক ভিতৰলৈ যাওক। তো গাইছ খুৰীয়ে আৰু বাইদেউ পচন্দ কৰি আছে, চাওক কোনটো পচন্দ কৰে। তো গাইছ ফাইনেলি পচন্দ হৈ গ'ল। এইটো কাঁহী বাতি আৰু চামুচ গ্লাছ এটা আছে। দাদা দামটো কিমান ক'লে? এইটো চৰচকা আপোনাৰ 1 নম্বৰ, এইটো 2250 টকা 1 কেজিৰ দাম। এইটো আপোনাৰ 1 কেজি 65 গ্ৰাম আছে। কিলোৰ দাম হৈছে আপোনাৰ 2250 টকা। আৰু আমাৰ আপোনাৰ কিমান আছে ক'লা? 1 কেজি 65 গ্ৰাম ওজন আছে, 2250 টকা কেজি আপোনাৰ কাঁহী বাতি। তো গাইছ শুনিলাকে আপোনালোকে। তো এতিয়া লৈ লওঁ, আপোনাৰ লগত পিছত লগ পাই আছোঁ। তো পেকেট কৰক বোলে। তো গাইছ এইটো হৈছে সৰ্থেবাৰী মেইন টাউন। ইয়াতে খালি কাঁহ পিতলৰে দোকান আৰু বেলেগ নাই। এইটো এটা, সেইটো এটা, সেইটো এটা, এই তাতে এটা, খালি অনলি কাঁহ পিতল। তো এতিয়া আমাৰ গাড়ীখন আছে, গাড়ী লৈ আহিছোঁ, মই ড্ৰাইভ কৰি আহিছোঁ। তো খৰি আৰু চামুচ আৰু কিবা কিবি কিনি আছে। কিনাত হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। চাই থাকক ভিডিঅ'। Was it all in vain? My world revolved around you, now it's trapped inside the pain. Maybe I should stay in the dark after you had it to a place so far away. Now all those crazy thoughts are going through my mind. তো গাইছ ঘৰত যাই আপোনালোকক দেখাই আছোঁ কি কি বস্তু ল'লোঁ আমি। তো চাই থাকক। তো গাইছ ফাইনেলি সৰ্থেবাৰীৰ পৰা ঘৰত আহি গ'লোঁ। তো এতিয়া আপোনালোকক দেখাই আছোঁ সৰ্থেবাৰীৰ পৰা কি লৈ আহিলোঁ। আৰু এইটো মোৰ সৰু ছিষ্টাৰে যোৱা নাছিল সৰ্থেবাৰীলৈ, সেইকাৰণে এইটো তাই দেখাব কি লৈ আহিছোঁ। তো এইটো হৈছে আমাৰ মেকুৰী, চাওক। এই টিল্লো টিল্লো তো গাইছ এতিয়া দেৰি নকৰি এইটো ওলাই দিয়া। তো মোৰ ছিষ্টাৰে আনবক্সিং কৰি আছে, চাওক। টিকলুমান ছিষ্টাৰ ক'ত। প্ৰথমত এইটো চাওক, চুপ খাবলৈ বাতি। চুপৰ লগত চামুচটো লাগিবই। এইটো চামুচ, চাওক পিতলৰ চামুচ। তাৰপিছত এইটো এইটো এটা থালি। থালি মানে কি কয়, থাল চাওক ডিজাইন পূৰা চমকি আছে, জিলিক। এইটো কি কৰে, এইটো দিয়ে এনেকৈ মাছ, ভাজা মাছ এনেকৈ উঠায় না, এনেকৈ। উঠাব পাৰিব। এইটো কাৰীৰ কাৰণে। কাৰী কাঁহীত এনেকৈ কৰা, কৰাহীত। এইটোত দিব লাগিব। ৰ'বা এইটো দেখাই আছোঁ। এইটো আৰু এটা চামুচ চাব পাৰে। আৰু আছে না? আৰু এইটো কৰাহীটো চাওক, মোৰ ভাল লাগিছে অৰিজিনেল কৰাহীটো, চাওক। কৰাহীত এইটো চামুচ। তো এই টিল্লু, ইয়াৰ নাম হৈছে টিল্লু গাইছ। ইফালে চা, ইফালে চা, ইফালে চা, সিফালে কিছু, ইফালে চা। গাইছ দেখিলে, এইটো এটা চামুচ দুটা, এইটো এটা থাল এটা, কৰাহী এটা আৰু চামুচ আৰু এটা। তো এইখিনি গোটেইখিনি গাইছ টোটেল পৰিছে 5000 টকা। গাইছ আপোনালোকে কওকচোন, দামটো ঠিকেই আছে না আমাৰ পৰা বেছি লৈছে, আমাক ঠগিলে।
ক'ব তো ঘূৰাই দিম আপোনাক আপোনালোকে কমেণ্ট বক্সত জনাই দিব আমাক ঠকিলে না কি কৰিলে। তো এইটো দি তুমি কি খাবা? এইটোত কি খাবা? এইটোত এনেকৈ খাম চুপ ইফালে দেখুৱা। চুপ খাম আৰু এইটোত মই ৰন্ধা জানো মই এনেকৈ ৰান্ধিম ভাজিম মই এতিয়া ভিন্দি ভাজিম যাতে এইটো মই দালি বনাম ইয়াতে ভাত দিম এইখিনি ভাত দিম এইখিনি চালাড দিম এইখিনি দালি দিম এইখিনি মাংস দিম বাটাৰ চিকেন পনীৰ টিক্কা আৰু বহুত কিবা কিবি এইটোত ৰান্ধিবা? মই নাজানো আপোনালোকে মোৰ ৰন্ধা একবাৰ চাব ঐ তো গাইজ এতিয়া মই দোকানত বহিম, দোকানত বহাৰ পিছত আৰু ভাত চাত খাম, তাৰপিছত লগ পাইছোঁ আপোনালোকৰ লগত। তো চাই থাকক ভিডিঅ'। তো আৰু কমেণ্ট বক্সত জনাই দিব প্লিজ দাম বেছি হৈছে না কম হৈছে। সাবস্ক্রাইব কৰিব আৰু মোৰ সৰু ভণ্টিজনে ক'লে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি দিব গাইজ। সাবস্ক্রাইব লাইক আপোনালোকে ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। মই এটাই ভাই সাবস্ক্রাইব কৰি সবাই মোৰ মেঘাৰী ফোন কৰিছে আপোনালোকে চাব পাৰে গাইজ মেকুৰীটো ক'ত গ'লে? মেকুৰী এইটো খেলি আছে চাওক। টিল্লু আপোনাক মই এটা কাগজ আনি দেখাইছোঁ মোৰ হেণ্ডাৰি নহয় আপোনালোকে নাভাবিব মোৰ হেণ্ডাৰি নহয় তো এইটো নহ'ব বেলেগ মই ক্লাছ 7 পঢ়োঁ মই ক্লাছ 7 অপজিট ক্লাছ 4 চাওক মেকুৰীটো কেনেকৈ খেলে। মোৰ ওচৰত নাই এৰি দিয়াচোন কাগজটো। কোনটো ধান এৰি দিছোঁ দিয়া ঘৰৰ পৰা খাই কিনে এতিয়া আহি দোকানত বহিছিলোঁ। তো এতিয়া দোকান বন্ধ কৰি আছোঁ চাওক। তো আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইজ, বাই বাই। আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত। বাই বাই।